কান চলচ্চিত্ৰ মহোৎসৱত পায়েল কাপাডিয়াই লাভ কৰিলে ঐতিহাসিক সন্মানীয় গ্ৰা প্ৰি পুৰস্কাৰ মালায়ালাম আৰু হিন্দী পূৰ্ণদৈৰ্ঘ্যৰ ছবি অল ইউ ইমাজিন এজ লাইট ছবিৰ বাবে তেওঁ লাভ কৰিলে গ্ৰা প্ৰি পুৰস্কাৰ কি হয় কান চলচ্চিত্ৰ মহোৎসৱ আৰু কি হয় গ্ৰা প্ৰি পুৰস্কাৰ সেই বিষয়ে আজিৰ ভিডিওটোত কথা পাতিম গতিকে এই ভিডিওটো শেষলৈকে চাব 1932 চনত ইটালীত এখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অৰ্থাৎ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হৈছিল আৰু সেই চলচ্চিত্ৰ মহোৎসৱ অথবা ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলখনৰ নাম আছিল ভেনিছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল সেই সময়ত ইটালী শাসন কৰিছিল মুছলিনি নামৰ এগৰাকী একনায়কত্ববাদী শাসকে আৰু মুছলিনি আছিল হিটলাৰৰ একান্ত ঘনিষ্ঠ অথবা হিটলাৰৰ এগৰাকী প্ৰিয় বন্ধু গতিকে সেই সময়ত যি ইটালীৰ এই ভেনিছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অথবা ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ এই ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যিসমূহ চলচ্চিত্ৰ নিৰ্বাচিত কৰা হৈছিল অথবা যিসমূহ চলচ্চিত্ৰক পুৰস্কাৰ প্ৰদান কৰা হৈছিল সেই চলচ্চিত্ৰসমূহ আছিল সম্পূৰ্ণৰূপে মুছলিনি আৰু হিটলাৰৰ মনমৰ্জিত প্ৰদৰ্শিত অথবা নিৰ্মিত হোৱা চলচ্চিত্ৰ এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱটোক সেইসমূহ চলচ্চিত্ৰকে আগস্থান দিয়া হৈছিল যিসমূহ চলচ্চিত্ৰত হিটলাৰৰ প্ৰশংসা কৰা হৈছিল যিসমূহ চলচ্চিত্ৰত নাজিসকলৰ প্ৰশংসা কৰা হৈছিল অথবা নাজিসকলৰ হিতাৰ্থে কিছুমান প্ৰশংসামূলক দৃশ্য দেখুওৱা হৈছিল তেনেকুৱা ধৰণৰ চলচ্চিত্ৰসমূহকহে এই চলচ্চিত্ৰ মহোৎসৱটোত আগস্থান দিয়া হৈছিল অথবা পুৰস্কৃত কৰা হৈছিল তাৰ বিপৰীতে যিসমূহ চলচ্চিত্ৰ সমাজখনৰ প্ৰকৃত ছবিখন নিদৰ্শন কৰিছিল তেনেকুৱা সিনেমা অথবা তেনেকুৱা চলচ্চিত্ৰক এই চলচ্চিত্ৰ মহোৎসৱটোৰ পৰা বহুখিনি দূৰত ৰখা হৈছিল অথবা প্ৰৱেশ কৰাত বাধা প্ৰয়োগ কৰা হৈছিল আৰু সেই সময়টোতে এই চলচ্চিত্ৰ মহোৎসৱটোৰ বিকল্প হিচাপে ফ্ৰান্স দেশত এটা নতুন চলচ্চিত্ৰ মহোৎসৱৰ যোজা চলিছিল আৰু সেই যোজা অনুযায়ী 1939 চনত পেৰিছত ঘোষণা কৰা হৈছিল যে ফ্ৰান্সত এটা নতুন চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হ'ব আৰু 1939 চনৰ 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা এই চলচ্চিত্ৰ মহোৎসৱটো অনুষ্ঠিত কৰা হ'ব কিন্তু বিধিৰ বিপাক সেই সময়খিনিতে হিটলাৰে পোলেণ্ডৰ ওপৰত আক্ৰমণ কৰিলে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ঘটিল সেই দ্বিতীয় বিশ্বযুদ্ধ সুদীৰ্ঘ 6 বছৰলৈ চলিল যাৰ বাবে এই যে নতুন এটা চলচ্চিত্ৰ মহোৎসৱৰ যোজা কৰা হৈছিল সেই চলচ্চিত্ৰ মহোৎসৱটো তেনেদৰে ৰৈ গ'ল পিছলৈ সুদীৰ্ঘ 6 বছৰ মূৰত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰিল তেতিয়া 1946 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে দক্ষিণ ফ্ৰান্সৰ কান নামৰ চহৰখনত ৰৈ যোৱা চলচ্চিত্ৰ মহোৎসৱটো অনুষ্ঠিত কৰা হ'ল আৰু দক্ষিণ ফ্ৰান্সৰ কান নামৰ চহৰখনত অনুষ্ঠিত কৰাৰ বাবে এই চলচ্চিত্ৰ মহোৎসৱটোক কান চলচ্চিত্ৰ মহোৎসৱ বুলি অভিহিত কৰা হ'ল হয়তো বহুতে ভাবিব পাৰে যে কান চলচ্চিত্ৰ মহোৎসৱৰ যিটো বানান হেতু CANNES আৰু ইংৰাজী ভাষা মতে সেই শব্দটোক আমি কানছ বুলিহে উচ্চাৰিত কৰিব লাগে কিন্তু সেই শব্দটোক কান হিচাপে উচ্চাৰণ কৰাৰ কাৰণটো হৈছে যে কান এটা ফ্ৰান্স শব্দ আৰু ফ্ৰান্স ভাষাত বহু ক্ষেত্ৰত শেষৰ শব্দকেইটাক লুপ্ত বুলি ধৰা হয় অথবা উজ্জ্ব বুলি ধৰা হয় আৰু সেইবাবে কান চলচ্চিত্ৰ মহোৎসৱক কান চলচ্চিত্ৰ মহোৎসৱ নকৈ কান চলচ্চিত্ৰ মহোৎসৱ বুলিহে অভিহিত কৰা হয় হে যি কি নহওক 1946 চনত যেতিয়া ফ্ৰান্সৰ কান চহৰত প্ৰথমবাৰৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল তেতিয়া বিশ্বৰ 21খন দেশৰ পৰা বিভিন্ন ভাষিক সাংস্কৃতিক জাতিক চিনেমাই আহি এই কান চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল তাৰোপৰি চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰিছিল আৰু ভাৰতবৰ্ষৰ বাবে অতি গৌৰৱৰ কথা এইটো যে এই প্ৰথম কান চলচ্চিত্ৰ মহোৎসৱতে প্ৰতিযোগিতামূলক পৰ্যায়ত ভাৰতবৰ্ষৰ এখন ছবিয়ে প্ৰতিযোগিতা আগবঢ়াইছিল আৰু ছবিখন আছিল চেতন আনন্দৰ নিচা নগৰ আৰু এই ছবিখনে সেই মহোৎসৱটোৰ সেই সময়ৰ আটাইতকৈ যিটো সৰ্বোচ্চ সন্মান গ্ৰা প্ৰি সন্মান সেই সন্মানটো লাভ কৰিবলৈ সক্ষম হৈছিল আৰু আজিলৈকে তাৰ পিছত কোনো ভাৰতীয় ছবিয়ে গ্ৰা প্ৰি সন্মান লাভ কৰিবলৈ সক্ষম হোৱা নাই হয়তো আপোনালোকৰ মনত এটা দুমোজাৰ সৃষ্টি হ'ব পাৰে যে মই এইমাত্ৰ ক'লো যে পায়েল কাপাডিয়াই ঐতিহাসিক গ্ৰা প্ৰি সন্মান লাভ কৰিছে আৰু সেই সময়ত নিচানগৰে গ্ৰা প্ৰি সন্মান লাভ কৰিছিল
আৰু মই ক'লো যে তাৰ পিছত আজিলৈকে কোনো ছবিয়ে গ্ৰাঁ প্ৰি সন্মান লাভ কৰিবলৈ সক্ষম হোৱা নাই হয় গ্ৰাঁ প্ৰি সন্মান তাৰ পিছত আৰু কোনো ছবিয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ কাৰণটো হৈছে সেই সময়ত অৰ্থাৎ 1946 চনত গ্ৰাঁ প্ৰি সন্মানটোক কান চলচ্চিত্ৰ মহোৎসৱৰ আটাইতকৈ সৰ্বোচ্চ সন্মান বুলি ধৰা হৈছিল কিন্তু পিছলৈ সেই গ্ৰাঁ প্ৰিৰ ঠাইত প্লেণ্ডৰ নামৰ এটা নতুন সন্মান সংস্থাপিত কৰা হয় আৰু প্লেণ্ডৰকহে সৰ্বোচ্চ সন্মান হিচাপে ধৰা হয় গ্ৰাঁ প্ৰিক দ্বিতীয় সৰ্বোচ্চ সন্মান হিচাপে ধৰা হয় গতিকে সেই সময়ত চেতন আনন্দৰ নিচানগৰে যিটো গ্ৰাঁ প্ৰি সন্মান লাভ কৰিছিল সেই গ্ৰাঁ প্ৰি সন্মানটো আচলতে আজিৰ সময়ৰ প্লেণ্ডৰ সন্মানটোহে তেওঁ লাভ কৰিছিল এতিয়া যেটো পায়েল কাপাৰীয়ে গ্ৰাঁ প্ৰি সন্মান লাভ কৰিছে সেইটো হৈছে কান চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সৰ্ববৃহৎ সন্মান আৰু এই বৰ্ষৰ কান চলচ্চিত্ৰ মহোৎসৱত প্লেণ্ডৰ যিটো সন্মান যিটো কান চলচ্চিত্ৰ মহোৎসৱৰ সৰ্বোচ্চ সন্মান সেই সন্মানটো লাভ কৰিছে মাৰ্কিন চলচ্চিত্ৰ পৰিচালক শ্বিন বেকাৰে তেওঁৰ আনুৰা নামৰ ছবিখনৰ বাবে আৰু পায়েল কাপাৰীয়াই তেওঁৰ অল ইউ ইমাজিন এজ লাইট নামৰ ছবিখনৰ বাবে লাভ কৰিছে গ্ৰাঁ প্ৰি সন্মান আৰু এই গ্ৰাঁ প্ৰি সন্মানটো হৈছে কেন চলচ্চিত্ৰ মহোৎসৱৰ চলচ্চিত্ৰৰ ক্ষেত্ৰত প্ৰদান কৰা দ্বিতীয়টো সৰ্ববৃহৎ সন্মান অল ইউ ইমাজিন এজ লাইট ছবিখনত পায়েল কাপাৰীয়াই দুগৰাকী মহিলাৰ জীৱনশৈলী দেখুৱাইছে দুগৰাকী মহিলাৰ বন্ধুত্বক দেখুৱাইছে সমাজত এটা কথা বৰকৈ চৰ্চিত হয় যে মহিলাৰ মাজৰ বন্ধুত্বটো আচলতে এটা শক্তিশালী বন্ধুত্ব নহয় পায়েল কাপাৰীয়াই তেওঁৰ অল ইউ ইমাজিন এজ লাইট নামৰ ছবিখনৰ জৰিয়তে এই সমাজৰ এই ধাৰণাটোৰ বিপক্ষে এটা আন্দোলন গঢ়ি তুলিছে অথবা এটা ধাৰণা তেওঁ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে তেওঁ দেখুৱাবলৈ বিচাৰিছে যে কিদৰে এগৰাকী মহিলাও আন এগৰাকী মহিলাৰ প্ৰকৃত বন্ধু হ'ব পাৰে আৰু এগৰাকী মহিলাই আন এগৰাকী মহিলাক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে আৰু এগৰাকী বন্ধুৰ স্থানত থাকি এগৰাকী মহিলাই অইন এগৰাকী মহিলাক সহায় কৰিব পাৰে বা সহাৰি দিব পাৰে এই প্ৰসংগতে পায়েল কাপাৰীয়াই তেওঁৰ সিনেমাখনৰ জৰিয়তে থুলমূলভাৱে ক'বলৈ গ'লে এই প্ৰসংগতে পায়েল কাপাৰীয়াই তেওঁৰ সিনেমাখনৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছে মই বাৰু সিনেমাখন এতিয়ালৈ চোৱা নাই গতিকে মোৰ এই ধাৰণাটো ভুলো হ'ব পাৰে মই সিনেমাখনৰ বিষয়ে যিখিনি পঢ়িছো তাৰ ভিত্তিতে এই কথাখিনি কৈছো ইয়াৰ পূৰ্বে সুদীৰ্ঘ 30 বছৰ পূৰ্বে অৰ্থাৎ 1994 চনত সাজি এন কৰণৰ সাহাম নামৰ ছবিখনে এই কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক যেটো পৰ্যায় এই চলচ্চিত্ৰ মহোৎসৱত চলচ্চিত্ৰসমূহ দুটা পৰ্যায়ত প্ৰদৰ্শিত হয় এটা হৈছে চলচ্চিত্ৰসমূহ প্ৰদৰ্শিত হয় অৰ্থাৎ তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে প্ৰদৰ্শনৰ বাবে তালৈ পঠোৱা হয় আৰু এটা হৈছে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তালৈ চলচ্চিত্ৰসমূহ পঠিওৱা হয় গতিকে সুদীৰ্ঘ 30 বছৰৰ পিছত এইবাৰ 2024 চনত পায়েল কাপাৰীয়াৰ অল ইউ ইমাজিন এজ লাইট নামৰ ছবিখনে প্ৰতিযোগিতামূলক পৰ্যায়ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু গ্ৰাঁ প্ৰি বঁটাটো পাবলৈ সক্ষম হৈছে ইয়াৰ পূৰ্বেও বিভিন্ন ছবিয়ে কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰোপৰি বিভিন্ন চলচ্চিত্ৰই কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল যিসমূহ চলচ্চিত্ৰই কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল সেই চলচ্চিত্ৰসমূহ হৈছে 1946 চনত চেতন আনন্দৰ নিচানগৰ 1952 চনত ভি শান্তাৰামৰ অমৰ ভূপালী 1953 চনত ৰাজ কাপুৰৰ আৱাৰা 1958 চনত সত্যজিৎ ৰায়ৰ পৰশ পাথৰ 1976 চনত MS সাথুৰৰ গৰম হাৱা 1983 চনত মৃণাল সেনৰ খাৰিজ আৰু 1994 চনত মই ইতিমধ্যে ক'লোৱেই সাজি এন কৰণৰ সাহাম তাৰোপৰি যিসমূহ চলচ্চিত্ৰই কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে সেই চলচ্চিত্ৰসমূহ হৈছে অনুৰাগ কাশ্যপৰ ৰমন ৰাঘৱ 2.0 কনু বেহেলৰ তিতলি ৰিতেশ বাট্ৰাৰ দ্য লাঞ্চ বক্স অনুৰাগ কাশ্যপৰ আগলি অনুৰাগ কাশ্যপৰ গেংছ অফ ৱাশিপুৰ অসীম আহলুৱালিৰ মিছ লাভলি বিক্ৰমাদিত্য মটৱানৰ উড়ান মীৰা নায়ৰৰ সালাম বম্বে সত্যজিৎ ৰায়ৰ পাথেৰ পাঞ্চালী বিজয় আনন্দৰ গাইড প্ৰকাশ আৰোৰাৰ বুথ পালিচ আৰু বিমল ৰয়ৰ 2 বিঘা জমিন ইত্যাদি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পায়েল কাপাৰীয়াক তেওঁৰ সাফল্যৰ বাবে শুভেচ্ছা প্ৰদান কৰিছে আৰু শুভেচ্ছা প্ৰদান কৰি তেওঁ কৈছে পায়েল কাপাৰীয়াৰ বাবে দেশ গৰ্বিত হৈছে এই বঁটাই পায়েল কাপাৰীয়াৰ ব্যতিক্ৰমী নিপুণতাকে প্ৰমাণিত কৰা নাই ই নতুন প্ৰজন্মৰ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাক উৎসাহিতও কৰিব ইয়াৰ উপৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও কান চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় মহিলাই ইতিহাস ৰচনা কৰিলে বুলি পায়েল কাপাৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছে গতিকে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ কথা আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এয়া এক সুখৰ খবৰ
গতিকে ধন্যবাদ যদি এই ভিডিঅ'টো চাই ভাল পালে কিবা অলপ হ'লেও নতুন কথা জানিব পাৰিলোঁ বুলি ভাবিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা বুটামটো টিপি দি অলট টিপি দিব গতিকে ধন্যবাদ আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ' তেতিয়ালৈ চাই থাকক মাধ্যম